কিন্তু আপোনালোকে এটা সিদ্ধান্ত লওক যে উচ্ছেদ কৰিলে নিউজ নকৰিব বুলি আপোনালোকে কৰিব গতিকে আপোনালোকে মোক ওপৰত উঠাই দি তলত কাটিব খুজিলে কেনেকে হ'ব যদি মই বৰচলা শিলখাকুত উচ্ছেদ কৰোঁ তাৰমানে আপোনালোকে ইনডাইৰেক্টলি কৈছে তই গছডালত উঠ আমি তলৰ পৰা কাটিম তো ইমান দিন ৰাজনীতি কৰিলোঁ আৰু ইমান বুৰ্বক বুলি কিয় ভাবে মোক কেনেকে খেদিছে ফায়াৰিং কৰ ফায়াৰিং কালিৰ পৰা আমি অভিশাপ যজ্ঞ পাতিম মুছলিম সম্প্ৰদায়ে কোৰাণ পঢ়িব হিন্দুৱে ভাগৱত পঢ়িব গীতা পঢ়িব পঢ়ি অভিশাপ দিম আমাৰ জীৱন যেনেকে ধ্বংস কৰিছে চব ধ্বংস হ'ব লাগিব তেতিয়া মই কৈছিলো যে বাংলাদেশৰ পৰা অহা মিয়াৰ কাগজ চাব লাগে আমাৰ মানুহৰ কাগজ কিয় চাব লাগে অসমীয়া মানুহে আজি যি কৰিলা আজি ঘৰ থাকবাৰ ঘৰ নহয় কৰিলা আমাক ফুটপাথত থাকবা লগা কৰি দিলা অসমীয়া মানুহে শিলন দিয়া যিবিলাক মানুহ আছে আমাৰ অসমীয়া শিলন দিয়া আমি সিহঁতক হেৰি নকৰোঁ উচ্ছেদ নকৰোঁ আজি কি কৰিলে আজি উচ্ছেদ কৰিলে না মোৰ নাম দীপিকা কলিতা বয়স 45 বছৰ এই হেৰি ডাম্পাৰ আনি ভাঙি দিছে ভাঙি দিলে গোটেই ভাঙি দিলে একো খবৰ খাতি নিদিয়াকৈ ভাঙি দিলে ঘৰ চব চেছ কৰি দিলে একো খবৰ খাতি নিদিয়াকৈ আহিলে একদম আমি এতিয়া ক'ত থাকিম ক'ত যাম চাওক ইয়াত বিজেপিয়ে মিটিং কৰিছে ৰাজনৈতিক মিটিং কৰিছে ৰাজনৈতিক নেতাৰ প্ৰভাৱত জল জীৱন মিছনৰ ওপৰত প্ৰতিবাদ কৰিব হওঁতে ছোৱালী মানুহকো মাৰিছে আৰু এইফালে এজনী বোৱাৰী আছে দেখিছে নে মাৰি চোলা তোলা ফালি দিছে অসমৰ ৰাজনীতি অসমৰ বোলে হিমন্ত বিশ্ব শৰ্মা বোলে চৰকাৰ বোলে চৰকাৰৰ বেমাৰ আছে কিন্তু ভাই সঁচা কথা আৰু এটা সকলোকে কৈছো এটা যদি মিয়াক কোনোবাই হেৰি কৰে নহয় কোনো ৰক্ষা কৰিব নোৱাৰে ভাই ফাইনেল কথা ভিডিঅ' কৰি কি কৰিবি ভিডিঅ' কিয় কৈছে তই আমাৰ কাগজ চাব লাগে নেকি আমি ইয়াতে জন্মিছো ইয়াতে মৰিম আমি কলৈকে যাম আমাৰ কাগজ চাব লাগে বাংলাদেশৰ পৰা অহা মিয়াৰ আমাৰ অসমীয়া বঙালী নেপালী গোৰ্খা আমাৰ মানুহৰ কাগজ জনজাতীয় লোকৰ কাগজ বড়ো ৰাভা মানুহৰ কাগজ শৰণীয়া কছাৰী কাগজ বৰ্মন কছাৰী কাগজ মদাহীৰ কাগজ কোচ ৰাজবংশীৰ কাগজ চাই আমি কি কৰিম গৰু খুঁটিত উচ্ছেদ হ'ব লাগে গোৱালপাৰাত উচ্ছেদ হ'ব লাগে আমাৰ উৰিয়াম ঘাটত উচ্ছেদ হ'ব লাগে আৰু তেনেকুৱা উচ্ছেদ কৰবাত যদি বিটিআৰতো দৰকাৰ হ'ব লাগে কিন্তু অসমীয়া বঙালী নেপালী আমাৰ গোৰ্খা আমাৰ জনজাতীয় লোকসকলক আমি মাটিৰ 100% অধিকাৰ আমি দিব লাগে মুছলমান মানুহৰ ওপৰত অত্যাচাৰ হৈছে কিন্তু কাইলৈ হিন্দু মানুহৰ ওপৰতো হ'ব কাৰণ চৰকাৰখন হৈছে ধনী মানুহৰ চৰকাৰ আদানী আম্বানীৰ স্বাৰ্থত হিমন্ত বিশ্ব শৰ্মা এজন ডাঙৰ ধনী মানুহ অসমৰ তেওঁলোকৰ কেবিনেট মন্ত্ৰীবিলাক ডাঙৰ ধনী মানুহ তেওঁলোকৰ স্বাৰ্থত তেওঁলোকে মুছলমান হিন্দু কাকো বাদ নাচাই সকলোকে তেওঁলোকে ধ্বংস কৰিব গতিকে ইয়াৰ বিৰুদ্ধে ঐক্যবদ্ধ প্ৰতিবাদৰ প্ৰয়োজন 22 জুলাই তাৰিখে তাৰমানে অহা মঙলবাৰে বৰপেটাত আমি এটা বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰিছো